গুৱাহাটী মহানগৰীত পুনৰ যি চাঞ্চল্যৰ যি ডকাইতি সেই ডকাইতি কাণ্ডৰ ঘটনা সংঘটিত হৈছে। বৰ্তমান মই উপস্থিত আছো মহানগৰীৰ সিজুবাৰীৰ আমি দেখো যত্ন কৰিছো এনআৰ ৰেচিডেন্সি নামৰ এই যিটো ৰেচিডেন্সি আমি ইতিমধ্যে দেখিবলৈ যত্ন কৰিছো। ছগৰাকী যি দুৰ্ধৰ্ষ ডকাইত সেই ডকাইত আহি এখন অধিবক্তাৰ বাহন লৈ তেখেতসকলে এই ঠাইত আত্মগোপন কৰি আছিল। আমি দেখুৱাইছো বশিষ্ঠ আৰক্ষীৰ এটা বৃহৎ আৰক্ষীৰ দল আহি কিছু সময়ৰ পূৰ্বে সেই যিগৰাকী ডকাইত সেই ডকাইতৰ 4জনীয়া ডকাইত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আমি ইতিমধ্যে পৰিৱেশটো দেখুৱাইছো। এইটো হৈছে সেই এনআৰ ৰেচিডেন্সি। এই এনআৰ ৰেচিডেন্সিতে সেই ডকাইতকেইটা ইয়াতে আত্মগোপন কৰি আছিল। এখন নেক্সাৰ যি বাহন সেই বাহন এগৰাকী অধিবক্তাৰ বুলি জানিব পৰা গৈছে। যোৰাবাটৰ পৰা সেই বাহনখন লৈ আনি পেলাই অৰ্থাৎ ডকাইতিকাটো সংঘটিতকাৰী এই ঠাইতে তেওঁলোক আত্মগোপন কৰিছে। আমি দেখুৱাইছো আমাক কিছু দূৰ আগুৱাই গ'লে আমি প্ৰতিদিনে মই দৰ্শকলৈ দেখুৱাবলৈ যত্ন কৰিব পাৰিম যে এইখনেই হৈছে সেই নেক্সাৰ যিখন বাহন। এই বাহনখনে 6 যি দুৰ্ধৰ্ষ যি ডকাইত আছিল সেই ডকাইতে এই বাহনখন আনি এই যি ঠাইতে আত্মগোপন কৰি আছিল। আমি দেখুৱাইছো AS01GG3734 যিখন বাহন এই বাহনখন আমি দেখুৱাইছো ফ্ৰংছ যিখন বাহন এই বাহনখন 6 যি দুৰ্ধৰ্ষ ডকাইত সেই ডকাইতে এই বাহনখন তেখেতসকলে ডকাইতি কাণ্ড সংঘটিত কৰি এই যিটো এনআৰ ৰেচিডেন্সি যিটো সিজুবাৰীৰ এই সিজুবাৰীৰ এই এনআৰ ৰেচিডেন্সিতে তেখেতসকলে এই বাহনখন আনি লুকুৱাই ৰাখিছিল। আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে 6জনীয়া যি দুৰ্ধৰ্ষ যি ডকাইত সেই ডকাইতৰে 4জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি বশিষ্ঠ আৰক্ষীয়ে লৈ গৈছে। তাৰোপৰি বিভিন্ন ঠাইত ইতিমধ্যে যিটো অভিযান সেই অভিযান অব্যাহত ৰাখিছে। যদি সম্ভৱ হয় যি স্থানীয় লোকসকল আছে মই তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। মূলতে মই আপোনাৰ কাষলৈ আহিছোঁ। ইতিমধ্যে আৰক্ষীয়ে 4গৰাকী ডকাইতক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই বাহনখন কেতিয়া এই ঠাইলৈ লৈ আহিছে মই ইমান বিশেষ গম নাপাওঁ। মই অলপ আগতে মই আহিলোঁ ইফালে ল'ৰা স্কুলত লৈ যাইছোঁ। আহি দেখা পালোঁ বহুত মানুহ। এটি শুনা পালোঁ আৰু যে 6জন মানুহ আছিলে, 2জন পলালে আৰু 4জন বোলে ধৰিছে। ডকাইত এইখিনি বোলে ধৰিছে। গাড়ীখন ইয়াতে জব্দ কৰিছে। গাড়ীখন আছে আৰক্ষী তদন্ত কৰি আছে। এতিয়া কিবা হয় এতিয়া আৰু মই কেতিয়াবা ইয়াতে আছিলে গম পাই নেকি? না সেইটো গম নাপাওঁ। কেতিয়াবা আছিলে সেইটো নাজানো। ইয়াতে সৰু ডকাইতি নহয় এতিয়া বৰ ডাঙৰ ডকাইতি হ'ব। ইয়াতে আৰু কিবা ডাঙৰ ঘটনা কৰিব পাৰে। এইটো মানে ধৰে উচিত শাস্তি হ'ব লাগে। যে যি পুৱা 6 বজাৰ পৰা আৰক্ষীয়ে যে বৃহৎ দলে যিটো অভিযান চলাইছিলে অভিযান কালৰ সময়তে আৰু এজন প্ৰত্যক্ষদৰ্শী আছে। মই তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। তেওঁ কিমান সময়তে অভিযান মানে ৰাতিপুৱা মই এইফালেদি যাই আছিলোঁ 5:30 উঠাইছিলোঁ। মানে এটা গাড়ী নাই মানে 6টা 6:30 এনেকুৱাই আৰক্ষীৰ লোকসকলে গাড়ীটো এতিয়া আছে। মানুহজন যেতিয়া পুলিচে আহিল 4জন মানে ঝাপ মাৰিছে। ঝাপ মাৰি পেলাই এইফালে যায় তাৰ আগত যায় মানে 4জন ধৰা পৰিল, 2জন ধৰা পৰা নাই। এইটোকে যে মই পলাইছে। হয় শচীন, আপুনি অধিক তথ্য আমাক জনাই যাব পৰৱৰ্তী বুলেটিনত। সংযুক্ত হৈ আছো আপোনাৰ সৈতে আমি। আৰু এয়া আপোনালোকক দেখুৱালোঁ যিহেতু ৰেচিডেন্সিখনত অভিযান চলাইছিল। অভিযানৰ পাছতে কেইবাটাও ডকাইত আৰক্ষীৰ জালত পৰিছে আৰু জেৰা অব্যাহত ৰাখিছে। অধিক তথ্য জানিবৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ দলটোৱে।